নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। ক্লাছ 3 আৰু ক্লাছ 4ৰ 308টা পদ মুকলি হৈছে আৰু ইয়াৰ পোষ্টিং আপোনালোকে অসমতেই পাব। ইয়াতে HSLC পাছ কৰা বন্ধু বান্ধৱীসকলে বা হায়াৰ ছেকেণ্ডাৰী পাছ কৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰা বন্ধু বান্ধৱীসকলে এপ্লাই কৰিব পাৰিব আৰু প্ৰত্যেকৰে কাৰণে সেপাৰেট পোষ্ট আছে। গোটেইবোৰ পোষ্ট বিভিন্ন ধৰণেৰে ভগাই দিয়া হৈছে আৰু গোটেই নটিফিকেশ্যনটো মই আপোনালোকক দেখুৱাই লওঁ। যদি চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই ৰাখিব যাতে নতুন ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকে তাৰ নটিফিকেশ্যন শীঘ্ৰেই পায়। এই ভেকেন্সিটো আহিছে অইল এণ্ড নেচাৰেল গেছ কৰ্পোৰেশ্যন লিমিটেডৰ ফালৰ পৰা আৰু ইয়াতে বিভিন্ন ধৰণৰ পদ খালী হৈছে। কিছুমান পদৰ কাৰণে আপোনালোকক সায়েন্স লাগিব, কিছুমান পদৰ কাৰণে মাথো HSLC পাছ হ'লেই হ'ব, কিছুমানৰ কাৰণে গ্ৰেজুৱেশ্যন লাগিব আৰু কম্পিউটাৰ প্ৰফিচিয়েঞ্চি লাগিব। এনেকুৱা ধৰণৰ বিভিন্ন পদ আছে। গোটেই এডভাৰটাইজমেণ্টটো আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰি ল'ব আৰু এফালৰ পৰা নিজেই চাই ল'ব আৰু মই নেক্সট ভিডিঅ'টোত আপোনালোকক গোটেইখিনি বিস্তৃতভাৱে কৈ দিম আৰু কিদৰে এপ্লাই কৰিব লাগিব সকলোবোৰ দেখুৱাই দিম। তো ইয়াতে চাওক দৰমহাৰ নিৰিখবোৰ দিয়া আছে 11,000ৰ পৰা 24,000লৈ আৰু মান্থলি প্ৰায় 30,000। এই যিকেইটা পদ আছে এইকেইটাত মান্থলি প্ৰায় 30,000কৈ হ'ব। ইয়াৰ আগৰটোত হয়তো অকণমান বেছিয়ে আছিলে দৰমহা। ইয়াৰ আগৰটোত 32,000 প্ৰায় মাহতেই আৰু তাৰ পাছত চাব তাৰ পাছতো আৰু বিভিন্ন ধৰণৰ পদ আছে। এই পদবোৰ হৈছে জুনিয়ৰ এছিষ্টেণ্ট টেকনিচিয়ান, জুনিয়ৰ এছিষ্টেণ্ট টেকনিচিয়ান, ফিটাৰ, ITI থকা বন্ধু বান্ধৱীসকলৰ কাৰণেও আছে আৰু চাওক বহুতো ভগাই দিয়া হৈছে। তো আপোনালোকে এই গোটেইবোৰ পদ যদি মই আপোনালোকক এফালৰ পৰা কৈ যাওঁ যথেষ্ট সময় যাব। তো ইয়াতে আপোনালোকে সন্দেহ কৰিব নালাগে এক্সট্ৰা চাৰ্টিফিকেট লাগিব নেকি বুলি। হয় কিছুমান পদৰ কাৰণে লাগিব, কিন্তু ইয়াতে মেক্সিমাম পদৰ কাৰণে মাথো ক্লাছ 10 পাছ হ'লেই হৈ যায় আৰু বয়সৰ সময়সীমা দিয়া হৈছে OBCৰ কাৰণে, জেনেৰেলৰ কাৰণে হ'লে কোনোবাটো পোষ্টৰ কাৰণে 30 বছৰ আৰু কোনোবাটোৰ কাৰণে 27 বছৰ মেক্সিমাম আৰু মিনিমাম 18 বছৰ হ'লেই হ'ল। OBC হ'লে যদি নন ক্ৰিমি লেয়াৰ হয় 33 বছৰ মেক্সিমাম আৰু কোনোবাটো পোষ্টৰ কাৰণে 30 বছৰ, SC ST হ'লে 35 বছৰ আৰু 32 বছৰ। আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। অনলাইন আবেদন কৰোঁতে 7 জানুৱাৰী 2019ৰ পৰা ইয়াৰ অনলাইন আবেদন আৰম্ভ হ'ব আৰু 27 জানুৱাৰীলৈকে ইয়াৰ অনলাইন আবেদন চলি থাকিব। চাওক মই লাষ্টৰ এটা পোষ্ট দেখুৱাই দিছোঁ, এইটো জুনিয়ৰ হেল্থ এটেণ্ডেণ্ট। ইয়াতেও ভালেকেইটা পদ আছে। হাই স্কুল ক্লাছ 10 আৰু লগতে ফাৰ্ষ্ট এইড চাৰ্টিফিকেট লাগিব বুলি কৈছে ইয়াত। তো ইয়াৰ পিছতে এইবোৰ বিভিন্ন পদ আছে। সকলোবোৰ আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা PDFটো ডাউনলোড কৰি লৈ ধুনীয়াকৈ চাই ল'ব আৰু সেইমতে আপুনি যোনটো পদৰ কাৰণে যোগ্য হয় সেই পদটোৰ কাৰণে এপ্লাই কৰিব। আৰু আপোনালোকে যদি ভালদৰে পঢ়ি চাব বিচাৰে আমাৰ অসমৰ ভাল কেইটামান ৱেবছাইট আছে, সেই ৱেবছাইট কেইটাত আপোনালোকে ভিজিট কৰিব পাৰে। সেই ৱেবছাইটৰ বিষয়ে মই ডেছক্ৰিপশ্যনত লিংক দিম, আপোনালোকে তাতে গৈও চাব পাৰিব। তো ভিডিঅ'টো নিশ্চয় লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও গম পায় ইয়াতে এই পোষ্টকেইটা ওলাইছে। তো আজিৰ ছেশ্যনটো ইমানখিনিয়েই, ধন্যবাদ।